কাৰোবাৰ ভালপোৱা কেতিয়াও কাৰোবাৰ দুৰ্বলতা বুলি ভুল নকৰিব। এই পৃথিৱীত কোনো কাৰো কাৰণে কেতিয়াও নমৰে, কিন্তু আপোনাৰ যি বিশ্বাসঘাতকতা, সেই বিশ্বাসঘাতকতাই এজন মানুহক বা এগৰাকী মানুহক তিল তিলকৈ হত্যা কৰিব পাৰে। আপুনি ভালপোৱাৰ নিখুঁত অভিনয় কৰিছে। আপোনাৰ পাৰ্টনাৰে ভাবিবলৈ লৈছে যে তেওঁ কিমান সৌভাগ্যশালী আপোনাৰ ভালপোৱা পায়, কাৰণ এই পৃথিৱীখনত য'ত ভালপোৱাৰ বহুত বেছি মূল্য দিব লগা হয়, তেনে এখন পৃথিৱীত তেওঁ আপোনাৰ দৰে এজন পাৰ্টনাৰ পাইছে যিয়ে তেওঁক বহুত বেছি ভাল পায়। কিন্তু তেওঁৰ এই যি বিশ্বাস, তাৰ বিপৰীতে আপুনি কি কৰিছে? মনে মনে কাৰোবাৰ সৈতে সম্পৰ্কত লিপ্ত হৈছে আৰু দেখুৱাই আছে যে আপুনি কেৱল আপোনাৰ পত্নীক বা আপোনাৰ পাৰ্টনাৰকহে ভাল পায়। এই কথাটো মই বিশেষভাৱে সেইসকল পুৰুষক ক'ব বিচাৰোঁ যিসকলৰ পত্নী গৰ্ভৱতী। এটা সন্তান যেতিয়া এগৰাকী নাৰীয়ে নিজৰ গৰ্ভত ৰাখে, সেই সময়ছোৱাত কিমান বেছি যন্ত্ৰণাৰ মাজেৰে পাৰ হয়, সেই বস্তুখিনি, সেই যন্ত্ৰণাখিনি এজন পুৰুষে হয়তো কল্পনাও কৰিব নোৱাৰে। গতিকে এনে এক অৱস্থাত যদি আপুনি আপোনাৰ পত্নীক বিশ্বাসঘাতকতা কৰিছে, তেনেহ'লে সেই ফল আপুনি এদিন লাভ কৰিবই, কাৰণ সত্য কেতিয়াও লুকাই নাথাকে। যিদৰে আপুনি আপোনাৰ গৰ্ভৱতী পত্নীক বিশ্বাসঘাতকতা কৰিছে, তেনেদৰে সেই যন্ত্ৰণা আপোনাৰ জীৱনলৈ এদিন মাল্টিপল হৈ আহিব। আপুনি হেৰুৱাই পেলাব পাৰে আপোনাৰ সংসাৰ, কাৰণ ভগৱান আছে আৰু কৰ্মা ডু এক্সিষ্ট। গতিকে সদায় সাৱধান হওক। বিশ্বাসঘাতক কৰাৰ পূৰ্বে নিজক এবাৰ সুধি চাওক, আপুনি পাৰিবনে সেই বিশ্বাসঘাতকতাৰ আঘাত সহ্য কৰিব।